আজি আমাৰ 1 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈকে গুৱাহাটীত আমাৰ যিখিনি বিল্ডিঙৰ অনুমতি পত্ৰই হওক বা সমাপ্ত কৰা পত্ৰই হওক বা ৰেগুলেশ্যন নিয়মীকৰণ কৰাই হওক তো সেই ক্ষেত্ৰত এক ক্ষিপ্ৰতাৰে কাম কৰাৰ কাৰণে এক বিশেষ শিবিৰ আমি আয়োজন কৰিছোঁ। আজিৰ এই শিবিৰৰ অনুষ্ঠানত আপোনালোকক নিমন্ত্ৰণ কৰিব পাৰে আমিও নথৈ আনন্দিত হৈছোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি আজিৰ পৰা 2 মাহ ধৰি যিসকলৰ বিল্ডিং নিষ্পত্তি হোৱা নাই বা তেনেদৰে বিল্ডিং পাৰ্মিশ্যনৰ ক্ষেত্ৰত তেওঁলোকৰ লেহেম গতি হৈছে বা তেওঁলোকক অকুপেঞ্চিয়ে হওক বা আমাৰ ৰেগুলেশ্যন কৰাৰ ক্ষেত্ৰতে হওক যিখিনি নীতি নিয়মৰ মাজেৰে অতি শীঘ্ৰে কৰাৰ কাৰণে আজিৰ এই শিবিৰৰ জেগাত আমি আৰম্ভ কৰিছোঁ। সমূহ গুৱাহাটীবাসী ৰাইজক তেওঁলোকৰ বিল্ডিং পাৰ্মিশ্যনৰ ক্ষেত্ৰতে বা ৰেগুলেশ্যনৰ ক্ষেত্ৰত আমাৰ এই উজান বজাৰ কাৰ্যালয়লৈ আহি তেওঁলোকৰ এইখিনি কাম কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমাৰ ইতিমধ্যে আমাৰ পেণ্ডিং ফাইল 197টা আছে আৰু আমাৰ কিছু ফাইল আহিব। সেইখিনি আমি নিষ্পত্তি কৰাৰ উপৰিও নতুনকৈ যিখিনি আমাৰ মাজত আহিব সেইখিনি যদি আমি কৰিব পাৰোঁ। ইতিমধ্যে আমাৰ আৰ্কিটেক্টবিলাকৰ লগত আমাৰ সভা অনুষ্ঠিত হৈ গ'ল। তেওঁলোকৰো বহুখিনি হাতত তেওঁলোকৰ এনেধৰণৰ বিল্ডিঙৰ ক্ষেত্ৰত অনুমতি হওক বা নিয়মীকৰণ কৰাৰ ক্ষেত্ৰতে হওক এই ধৰণৰ ফাইল আছে। সেইখিনি যেন অতি শীঘ্ৰে আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আজি আমি শিবিৰটো উদ্বোধন কৰিলোঁ। আজিৰ পৰা 2 মাহলৈকে আমি কিমানখিনি কৰিব পাৰোঁ চাওঁ। ইয়াতে প্ৰতি আমাৰ যিসকল আমাৰ বিল্ডিং লোৱাৰ ক্ষেত্ৰত মানুহ আছে মানে গৰাকী আছে তেওঁলোকে আহিব আৰু ইয়াৰ ক্ষেত্ৰত নিষ্পত্তি কৰিব। নাই ইয়াতে আমাৰ শিবিৰৰ কাৰণ ইয়াতে আমাৰ বিল্ডিঙৰ পাৰ্মিশ্যনৰ ক্ষেত্ৰত যিখিনি আমাৰ আছে আমাৰ এডিশ্যনেল কমিশ্যনৰ আমাৰ ডিপু ডেকা ডাঙৰীয়া আছে। তেওঁ বিল্ডিংটো চাই আছে বা পাৰ্মিশ্যনখিনি চাই আছে। তেওঁ ইয়াতে সপ্তাহত আহি গোটেইখিনি ফাইল ক্লিয়াৰ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু যিহেতু আমি ইয়াতে থাকোঁৱে তো ইয়াতো আমি কিমানখিনি আহিল ফাইল কিমানখিনি অতি সোনকালে ওলাই যাব তাৰ কাৰণে আমি এইখিনি এটা ব্যৱস্থা গ্ৰহণ কৰি থাকিম। আৰু আজি অনলাইনৰ পৰ্টেল আছে। অনলাইনতো অনলাইনখিনি হৈ যাব। তথাপি অনলাইনৰ ক্ষেত্ৰত বহুখিনি পেণ্ডিং হৈ থাকে। কেতিয়াবা মানুহখিনি খবৰ নলয়। সেইখিনি খবৰ দি পেলাই আনি পেলাই ইয়াতে যেন একেলগে সোনকালে ওলাই লৈ যাব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। এইটো নতুন পাৰ্মিশ্যনৰ কাৰণে ক্ষেত্ৰত নতুন পাৰ্মিশ্যনৰ ক্ষেত্ৰত এইখিনি আহি যায়। যিবিলাক ৰেগুলাৰাইজ কৰিব লাগে কাৰোবাৰ ধৰক অলপ 1 ফুট বাঢ়ি আছে 2 ফুট বনোৱাৰ ক্ষেত্ৰত অসুবিধা পাইছে সেইখিনি আমি ৰেগুলাৰাইজখিনি ইয়াতে আমি অতি শীঘ্ৰে কৰিম। মানে বহুত দিন ইয়াৰখিনি নহয় কেতিয়াবা কিন্তু আমি এইটো কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু যিসকলৰ অকুপেঞ্চি বহুতে নলয় তো অকুপেঞ্চি ল'লে বিল্ডিংটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা বুজায় কিন্তু বহুতে নলয়। অকুপেঞ্চি নহ'লে আমাৰ হোল্ডিং আমাৰ নাম্বাৰটো নাপায় আৰু হোল্ডিং নাম্বাৰটো নাপালে আমি টেক্স নাপাম। সেইকাৰণে অকুপেঞ্চি সকলোকে লোৱাৰ কাৰণেও আমি আবেদন কৰিছোঁ। আজিৰ পৰা 31 মাৰ্চলৈকে ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 5 বজালৈকে বন্ধ দিন বাদ দি। তো আজি আমাৰ কোনোবা আহিছে তেনেকৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।